মাৰ্ঘেৰিটাৰ লাজুম নিবাসী সত্যপ্ৰয়াত ধৰ্মপ্ৰাণ ব্যক্তি দেৱৰাম দাসৰ আদ্যশ্ৰাদ্ধ। মাৰ্ঘেৰিটা ১ নং আলুবাৰী নামঘৰৰ সত্যপ্ৰয়াত নামঘৰীয়া মাৰ্ঘেৰিটা অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি দেৱৰাম দাসৰ আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ মধুৰপুৰত 1940 চনত জন্মগ্ৰহণ কৰা দেৱৰাম দাস কৰ্মসূত্ৰে মাৰ্ঘেৰিটালৈ আহি মাৰ্ঘেৰিটাতে নিগাজিকৈ থাকিবলৈ লৈছিল। বিগত ২৭ বছৰে মাৰ্ঘেৰিটা ১ নং আলুবাৰী নামঘৰৰ নামঘৰীয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱৰাম দাসে নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছিল। ইয়াৰ উপৰি দেৱৰাম দাস সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উপদেষ্টা পদতো অধিষ্ঠিত হৈছিল। নামঘৰীয়া তথা সমাজ সচেতন ব্যক্তি দেৱৰাম দাসৰ যোৱা 14 মে'ত বাৰ্ধক্যজনিত কাৰণত 85 বছৰ বয়সত মৃত্যু হৈছিল। মৃত্যু সময়লৈকে দেৱৰাম দাস ১ নং আলুবাৰী নামঘৰৰ নামঘৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। আজি আদ্যশ্ৰাদ্ধস্থলীত মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন নামঘৰৰ ভকত বৈষ্ণৱ তথা আই মাতৃসকলৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজ আৰু আত্মীয় কুটুম মিতিৰ বৰ্গ উপস্থিত থাকে। গুৱাহাটী মধুপুৰ সত্ৰত জন্মগ্ৰহণ কৰে। কৰ্মৰ ক্ষেত্ৰত আহি মাৰ্ঘেৰিটাত উপস্থিত হ'ল। মাৰ্ঘেৰিটাত উপস্থিত হৈ তেওঁ কৰ্মক্ষেত্ৰত অল ইণ্ডিয়া অফিচত কাম কৰিলে। কৰ্মক্ষেত্ৰত 2003 ইয়াত অৱসৰ হ'ল। অৱসৰৰ পিছত আহি আমাৰ নামঘৰতে জড়িত হয়। আমাৰ এই নামঘৰত জড়িত ৰাইজৰ লগত কৰ্মসূত্ৰে তেওঁ বহুতখিনি অনুদান কৰি থৈ গ'ল। কৰ্মক্ষেত্ৰত কৰি আমাক এটা সংস্থাপন দি গ'ল। এইখিনি মোৰ ব্যক্ত। 1954 চনত নামঘৰটো স্থাপন কৰিছিলে। 54 চনৰ পৰা 2025 তেওঁ আমাৰ ৰাইজৰ লগতে জড়িত আছিলে। তেওঁ আজি চৰকাৰী হোৱাটোকে তেওঁ এই মাৰ্ঘেৰিটাৰ আলুবাৰী নামঘৰ বহুতখিনি কাম কৰি থৈ গ'ল আৰু আনকো ৰাস্তা দেখুৱাই থৈ গ'ল। তেওঁৰ সদগতিৰ কাৰণে আমি সমূহ আলুবাৰী ভকতে একত্ৰিত হৈ তেওঁৰ প্ৰতি প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু ইয়াকে কৈ আমাৰ সন্মানীয় কৃষ্ণ। তেখেতৰ বিষয়ে মইনো কি ক'ম। তেখেত আমাৰ আদৰণীয় ব্যক্তি আছিল, যি আমাৰ গাঁওখনক একতা কৰি ৰাখিছিল। নামঘৰটো আমাৰ পৰিচালনাও কৰিছিল তেখেতে। আমাৰ সঁচাই শ্ৰদ্ধেয় ব্যক্তি আছিল। তেখেতৰ বৈকুণ্ঠগামী হোৱাত আমি যথেষ্ট শোক প্ৰকাশ পাইছোঁ। হৈছে আৰু কৃষ্ণ। নমস্কাৰ সকলোকে। মাৰ্ঘেৰিটাৰ এই ১ নং লাজুম আৰু ১ নং আলুবাৰী তথা এই মাৰ্ঘেৰিটা বৃহত্তৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি সদ্যহতে পৰলোকপ্ৰাপ্ত হৈছে আৰু সেই সূত্ৰে আজি তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু আদ্যশ্ৰাদ্ধত তেখেতৰ মিতিৰ কুটুম আত্মীয় স্বজন এই ঘৰৰ নামঘৰৰ জ্ঞাতিবৰ্গৰ লগতে বিভিন্ন নামঘৰৰ কেইবাজনো ভক্তপ্ৰাণ ৰাইজ আহিছে। আহি ইয়াত তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে সমজুৱাকৈ প্ৰাৰ্থনা জনাইছে। আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে এই থোৰতে কৈ শেষ কৰিব নোৱাৰি। তেখেতে তেওঁলোকৰ নিজৰ জনগোষ্ঠীটো কোচ ৰাজবংশী জনগোষ্ঠীৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ তেখেতে উপদেষ্টা আছিল। আপোনালোকে জানিছে ইতিমধ্যে এই নামঘৰৰ প্ৰতিষ্ঠাপক হিচাপে আছিলে। নামঘৰত 27টা বছৰ তেখেতে নিজে সেৱা আগবঢ়াইছে এজন বৈষ্ণৱ সাধক হিচাপে, নামঘৰীয়া হিচাপে। আৰু লগতে এই মাৰ্ঘেৰিটা এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে সুন্দৰকৈ জড়িত হৈ আছিল আৰু সমাজখনক আগবঢ়াই নিয়াত তেখেতে অসুপুৰুষাৰ্থ কৰিছিল। আৰু সেই মৰ্মে আজি তেখেতৰ গুণমুগ্ধ হৈ আহি তেখেতৰ ঘৰ বাসগৃহত আহি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা অনুষ্ঠান দি আগবঢ়াইছে। আৰু ইয়াত উল্লেখ কৰিব লাগিব যে আজি আদ্যশ্ৰাদ্ধ ভাগত মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা গায়ন বায়নৰ এটি দল আহিছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতৰ আত্মাৰ সদগতিৰ কামনাৰ অৰ্থে। ধন্যবাদ।